নমস্কাৰ এমোডত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10000 টকা বেংক একাউণ্টত লাভ কৰিব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব এইখন কাম অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোহোমাব 10000 টকা তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত ক্লিক কৰিব সাৰ্চ বাৰত ক্লিক কৰি ইয়াতে আপোনালোকে জাস্ট লিখিব myaadhar.gov.in তো myaadhar.udi.gov.in লিখি সার্চ কৰি দিব সার্চ কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব তো অফিচিয়েল ৱেবছাইটটো ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে অকমান তলত আহিব তো স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব লগইন তো লগইন যে লিখা আছে লগইন অপচনত আপোনালোকে ক্লিক কৰি দিব তো লগইন অপচনত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইন্টাৰফেস আহি যাব অহাৰ পিছত ইয়াতে এন্টাৰ আধাৰ নাম্বাৰ যে লিখা আছে এইটো ঘৰত আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব লিখি দিয়াৰ পিছত তলত চাব পাৰিব এন্টাৰ কেপচা তো এইটো ঘৰত কেপচা কেইটা বহাই লগইন উইথ ওটিপি যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব তো লগইন উইথ ওটিপি যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহিব ওটিপি অহাৰ পিছত এন্টাৰ ওটিপি যে লিখা আছে এইটো ঘৰত ওটিপি কেইটা বহাই দিব তো বহাই দিয়াৰ পিছত অকমান তলত লিখা চাব পাৰিব লগইন তো লগইন যে লিখা আছে লগইন অপচনত আপোনালোকে ক্লিক কৰি দিব তো লগইন অপচনত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান অপচন আহি যাব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে এটা অপচনত লিখা চাব পাৰিব বেংক সিডিং স্ট্যাটাস তো আপোনালোকক জুম কৰি দেখুৱাইছো ইয়াতে লিখা চাব পাৰিছে বেংক সিডিং স্ট্যাটাস তো বেংক সিডিং স্ট্যাটাস যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত লিখা আছে যদি কংগ্ৰেচুলেশ্যন your আধাৰ বেংক মেপিং has been done তেন্তে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ গৈছে আৰু যি সকল মানুহৰ কংগ্ৰেচুলেশ্যন বুলি লিখা নাহিব এই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কিন্তু এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই তো যি সকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিব সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত নোহোমাব 10000 টকা কিয়নো চৰকাৰে যেতিয়া আত্মসহায়ক গোটৰ মহিলাসকলক 10000 টকা প্ৰদানৰ বাবে ফৰ্ম ফিলআপ কৰিব দিছিল তেতিয়া কেইখনমান শৰ্ত প্ৰদান কৰিছিল সেই শৰ্তবোৰৰ ভিতৰত এক নম্বৰতে কোৱা হৈছিল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব তো সেই কাৰণে যি সকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেই সকলে অতি সোনকালে কৰি লওক বেংক একাউণ্টৰ লগত আধাৰ লিংক তো আজি ইমানেই